চেমনীয়া ভাইটি ভণ্টিহঁত তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক আটায়ে কুশলে আছা। ভাইটি ভণ্টিহঁত চোৰাৰ প্ৰথমেই আগবঢ়াইছোঁ জানো আহা শিতান্তি। এই শিতানৰ জৰিয়তে আমি তোমালোকক অসম বিষয়ক বিভিন্ন তথ্য জনোৱাৰ প্ৰয়াস কৰিছোঁ। এই শিতানত আজি তোমালোকক নামনি অসমত প্ৰচলিত বহাগমহীয়া উৎসৱসমূহৰ ভিতৰত অন্যতম ভঠেলি উৎসৱৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ভঠেলি বহাগ মাহত নলবাৰী জিলা আৰু পুৰণি দক্ষিণ কামৰূপ অঞ্চলৰ ঠায়ে ঠায়ে অনুষ্ঠিত হৈ অহা এটি সুপ্ৰাচীন তথা পৰিচিত লোক উৎসৱ। এই উৎসৱটো সামাজিক ঐক্য সংহতি আৰু সমৃদ্ধিৰ বাবে পালন কৰা এটি লোক উৎসৱ। নলবাৰী জিলাৰ প্ৰায়বোৰ অঞ্চলতে এই উৎসৱ অনুষ্ঠিত হৈ আহিছে। নলবাৰী জিলাৰ চামতা, গমাৰিমুৰি, কৈঠালকুছি, কামৰূপ জিলাৰ আৰিকুছি, কমাৰকুছি, ৰামদিয়া, উলাবৰী, চান্দকুছি, সন্ধা আদি অঞ্চলত অতি উৎসাহেৰে এই উৎসৱ পালন কৰা হয়। ঘাইকৈ লোকবিশ্বাসৰ আধাৰতে অনুষ্ঠিত এই উৎসৱৰ মূল হ'ল বৃক্ষ পূজা। বজালী অঞ্চলৰ পাউৰাতোলা আৰু জনজাতীয় সমাজত প্ৰচলিত গোসাই বা উৎসৱৰ সৈতে ইয়াৰ কিছু সাদৃশ্য আছে। এই তিনিওবিধ লোকাচাৰতে বাঁহ এডালক গোসাই হিচাপে পূজা কৰা হয়। বহাগ বিহুৰ পাছত মাহটোৰ যিকোনো এটা দিন ভঠেলিৰ বাবে নিৰ্দিষ্ট কৰা হয়। অঞ্চলভেদে ভঠেলিৰ দিন বেলেগ বেলেগ। কোনো কোনো অঞ্চলৰ লোকে বছৰৰ নিৰ্দিষ্ট এটা দিনতে ভঠেলি অনুষ্ঠিত কৰি অহাৰ উদাহৰণো নোহোৱা নহয়। যেনে চামতাৰ নিকটৱৰ্তী গমাৰিমুৰি অঞ্চল। এই অঞ্চলৰ লোকে বহাগ মাহৰ 30 তাৰিখৰ দিনা প্ৰতি বছৰে ভঠেলি অনুষ্ঠিত কৰি আহিছে। অঞ্চলটোৰ প্ৰায় 250 বছৰ প্ৰাচীন এখন থানত ভঠেলি পতা হয়। ভঠেলিৰ দিনা পুৱা গাঁৱৰ লোকসকলে গা পা ধুই ভঠেলিৰ বাবে চাই থোৱা বাঁহ এডাল কাটি আনে। দীঘল পোন আৰু পুৰঠ বাঁহ ভঠেলিৰ বাবে লোৱা হয়। তাৰ পাছত বাঁহডাল ধুৱাই পখলাই লৈ পূজা কৰা হয়। পূজাৰ অন্তত সমূহ ৰাইজৰ অন্নগ্ৰহণ সমাপন হোৱাৰ পাছত পুনৰ ঠাইখন সাৰি মচি চিকুণাই লৈ ওজাপালি পৰিৱেশনৰ বাবে সাজু কৰা হয়। উপস্থিত ৰাইজে একেলগে স্থানীয় ঢুলীয়া ভাৱৰীয়াই পৰিৱেশন কৰা নৃত্য উপভোগ কৰে। বহাগমহীয়া আন আন উৎসৱৰ দৰে ভঠেলিও কৃষিভিত্তিক উৎসৱ। ভঠেলি ইমান পৰে তোমালোকে নামনি অসমত প্ৰচলিত এই বহাগমহীয়া উৎসৱটিৰ বিষয়ে কিছু কথা জানিলা। আজিৰ জানো আহা ইমানেই। ভাইটি ভণ্টিহঁত চোৰাত এইবাৰ আগবঢ়াইছোঁ এটি কথিকা। বিষয় কাৰ্বন পদাংক। বৰ্তমান সময়ৰ এটা অতি গুৰুত্বপূৰ্ণ এই বিষয়টোত তোমালোকলৈ বুলি লিখি পঠিয়াইছে বিজ্ঞান বিষয়ক প্ৰবন্ধকাৰ, লেখক, অনুবাদক মানসী গোস্বামীয়ে। কথাখিনি মন দি শুনিবা হওক দেই। চনৰ ডিচেম্বৰ মাহত পেৰুৰ ৰাজধানী চহৰ লিমাত সমাপ্ত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন বিষয়ক আলোচনালানিয়ে সমগ্ৰ বিশ্বৰে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় অধ্যয়ন তথা সজাগতা সৃষ্টিৰ সৈতে জড়িত হৈ থকা ব্যক্তি সংস্থাসমূহৰ দৃষ্টি আকৰ্ষণ কৰিছিল এক সম্পূৰ্ণ বিপৰীত কাৰণত। জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নিৰ্ধাৰণ আৰু পৰ্যালোচনাৰ বাবে কেইবাখনো দেশৰ অংশগ্ৰহণেৰে আয়োজিত এই আলোচনাৰ কাৰ্বন পদাংক আছিল এতিয়ালৈকে হোৱা সকলো আলোচনাৰ ভিতৰত সৰ্বাধিক। 50,000 টন কাৰ্বন ডাই অক্সাইড অৰ্থাৎ এইলানি আলোচনাৰ বাবে হোৱা সকলো যা-যোগাৰৰ ফলত পেৰুৰ লিমা চহৰৰ পৰা পৃথিৱীৰ বায়ুমণ্ডললৈ নিৰ্গত হৈছিল সিমান পৰিমাণৰ কাৰ্বন ডাই অক্সাইড। কথাটো সৰিয়হৰ দুলিতে ভূত ওলোৱাৰ দৰে কথা আৰু সেয়েহে এই আলোচনাক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন তথা বিজ্ঞানী মহলেও সমালোচনা কৰিছিল। অকল এইলানি আলোচনা বুলিয়েই নহয়, 2014 চনৰ এক অন্যতম বৃহৎ আয়োজন ব্ৰাজিলত হোৱা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ সমগ্ৰ অনুষ্ঠান, ভ্ৰমণ আদিৰ সৰ্বমুঠ কাৰ্বন পদাংক আছিল 2.7
7 মিলিয়ন মেট্ৰিক টন কাৰ্বন ডাই অক্সাইড, যাক বিভিন্ন উপায় অৱলম্বনেৰে সমতুল কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন বা ফিফাই নিজৰ দৃঢ় পদক্ষেপৰ কথা ঘোষণা কৰিছিল। এই কথাষাৰেই কাৰ্বন পদাঙ্কৰ গুৰুত্বৰ কথা আমাক স্পষ্টকৈ জানিবলৈ দিয়ে। কাৰ্বন পদাঙ্ক মানেনো কি? গোলকীয় উষ্ণতা বৃদ্ধি আৰু তাৰ সমান্তৰালকৈ হোৱা জলবায়ু পৰিৱৰ্তনে সমগ্ৰ বিশ্বকে এক নিশ্চিত প্ৰত্যাহ্বানৰ মুখামুখি কৰি তুলিছে। নেশ্যনেল অ'চেনিক এণ্ড এটমছফেৰিক এডমিনিষ্ট্ৰেশ্যন, জাপানৰ বতৰ বিজ্ঞান সংস্থাকে ধৰি কেইবাটাও আন্তৰ্জাতিক গৱেষণা সংস্থাৰ তথ্যমতে 2024 চনটো 1880 চনৰ পৰা এতিয়ালৈকে সকলো বছৰৰ ভিতৰত সৰ্বাধিক উষ্ণ বছৰ ৰূপে পৰিগণিত হৈছে। কেৱল সেয়াই নহয়, এই সময়ছোৱাৰ 10টা উষ্ণতম বৰ্ষৰ 9টাই 2001 চনৰ পিছৰ। এই তথ্যবোৰে গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিঘটনাটো কিমান বেছি ব্যাপক হৈ উঠিছে সেই কথাই প্ৰমাণ কৰে। এই উষ্ণতা বৃদ্ধিৰ মূল কাৰক সেউজ গৃহ গেছৰ নিৰ্গমনৰ পৰিমাপৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন সূচকৰে এটা হ'ল কাৰ্বন পদাঙ্ক বা কাৰ্বন ফুটপ্ৰিণ্ট। মানুহে কৰা যিকোনো ক্ৰিয়াকলাপৰ সৈতে কাৰ্বন নিৰ্গমন বা শোষণৰ প্ৰক্ৰিয়া একোটা প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থাকে। উদাহৰণস্বৰূপে আমি ব্যৱহাৰ কৰা নানাবিধ জীৱাশ্ম ইন্ধনে যদি বায়ুমণ্ডললৈ সেউজ গৃহ গেছ এৰি দিয়ে, একেদৰে গছ এজোপা ৰুই তাৰ প্ৰতিপালন কৰিলে বায়ুমণ্ডলৰ পৰা সেই গছে কাৰ্বন ডাই অক্সাইডৰ দৰে সেউজ গৃহ গেছ শোষণ কৰে। সাধাৰণতে আমি দৈনন্দিন কাৰ্যাৱলী, খাদ্য গ্ৰহণ, শক্তিৰ ব্যৱহাৰ, কৃষিকৰ্ম, পৰিবহণ, যাতায়ত, উদ্যোগ, বিভিন্ন অনুষ্ঠান এই সকলোৰে পৰা কাৰ্বন ডাই অক্সাইড বা আন কোনো সেউজ গৃহ গেছৰ নিৰ্গমন হয়। এনে নিৰ্গমন প্ৰত্যক্ষ বা পৰোক্ষ দুই ধৰণৰ হ'ব পাৰে। প্ৰত্যক্ষ বা পৰোক্ষ মানুহৰ যিকোনো কামৰ পৰা হোৱা সামূহিক সেউজ গৃহ গেছ নিৰ্গমনক প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা সূচকটোৱে হ'ল কাৰ্বন পদাঙ্ক। সৰলভাৱে ক'বলৈ গ'লে এজন ব্যক্তি, একোখন ঘৰ, কোনো প্ৰতিষ্ঠান, কোনো সামগ্ৰীৰ উৎপাদন তথা ব্যৱহাৰ বা এই ধৰণৰ যিকোনো উৎস বা কাৰ্যৰ পৰা নিৰ্গত সৰ্বমুঠ সেউজ গৃহ গেছৰ পৰিমাণকে সেই ব্যক্তি, ঘৰ, প্ৰতিষ্ঠান, সামগ্ৰী বা কাৰ্যৰ কাৰ্বন পদাঙ্ক বুলি কোৱা হয় আৰু ইয়াক কাৰ্বন ডাই অক্সাইড সমতুল বা কাৰ্বন ডাই অক্সাইড ইকুইভেলেণ্ট হিচাপে প্ৰকাশ কৰা হয়। অৰ্থাৎ এজন ব্যক্তি, এখন ঘৰ, একোটা প্ৰতিষ্ঠান, একোটা উদ্যোগ, এটা কাৰ্যসূচী বা এখন দেশে বায়ুমণ্ডললৈ মুঠ কিমান কাৰ্বননো এৰি দিয়ে তাৰে হিচাপ এই কাৰ্বন পদাঙ্ক। এই দৃষ্টিৰে চাবলৈ গ'লে এই সূচকে আমাৰ গোলকীয় উষ্ণতা বৃদ্ধিতনো আমাৰ অৱদান কিমান তাৰে এটি সম্যক আভাস দিয়ে। কাৰ্বন পদাঙ্কৰ ধাৰণাটো আহিছে 1996 চনত ৱেই কাৰ্নেগেল আৰু ৰিজ নামৰ বিজ্ঞানী দুজনে প্ৰৱৰ্তন কৰা পৰিস্থিতিতান্ত্ৰিক পদাঙ্কৰ ধাৰণাটোৰ পৰা। এই সূচকৰ জৰিয়তে এক নিৰ্দিষ্ট জনসংখ্যাৰ সমষ্টিক বহনক্ষমভাৱে জীৱন নিৰ্বাহ কৰিবলৈ প্ৰয়োজন হোৱা ভূমি আৰু সাগৰীয় এলেকাক বুজোৱা হয়। অৰ্থাৎ এজন ব্যক্তিয়ে বহনক্ষমভাৱে প্ৰকৃতিক অনিষ্ট নকৰাকৈ নৱীকৰণ হ'ব পৰাকৈ প্ৰকৃতিৰ বুকুৰ পৰা আহৰণ কৰিব পৰা সম্পদৰ মাত্ৰাক এই পৰিস্থিতিতান্ত্ৰিক পদাঙ্কৰ জৰিয়তে বুজোৱা হয়। এই ধাৰণাৰ আলমতে কাৰ্বন পদাঙ্কৰ ধাৰণাটো ব্যৱহাৰ কৰিবলৈ লোৱা হয় গোলকীয় উত্তাপনৰ প্ৰক্ৰিয়াত মানৱসৃষ্ট ক্ৰিয়াকলাপৰ অৱদানক পাৰিসাংখ্যিকভাৱে বুজাবৰ বাবে। যি কি নহওক, এই সূচাংকৰ ব্যৱহাৰ জনপ্ৰিয় হৈ উঠে 2005-2007 চনৰ পৰা, অৰ্থাৎ কিয়োটো প্ৰট'কলকে ধৰি জলবায়ু পৰিৱৰ্তন বিষয়ক আলোচনাবোৰ ব্যাপক হ'বলৈ লোৱাৰ পৰা। এতিয়া তোমাৰ কাৰ্বন পদাঙ্কনো কেনেকৈ জুখিবা? আহাচোন আমি জানি লওঁ। আমি প্ৰত্যেকেই বায়ুমণ্ডললৈ সেউজ গৃহ গেছ এৰি দিওঁ। উদাহৰণস্বৰূপে খাদ্য সামগ্ৰীৰ উৎপাদন, আহৰণ তথা ৰন্ধন কাৰ্য, দৈনন্দিন ব্যৱহৃত বিদ্যুৎ, বৈদ্যুতিক সামগ্ৰীৰ ব্যৱহাৰ, যাতায়াতৰ বাবে পেট্ৰল, ডিজেল আদিৰ প্ৰয়োগ, অলাগতিয়াল দ্ৰব্য বা আৱৰ্জনাৰ বৰ্জন, বস্ত্ৰ, কিতাপ, বাতৰি কাকত, প্ৰসাধন দ্ৰব্য আদিকে ধৰি নানা প্ৰকাৰৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে এজন লোকে সেউজ গৃহ গেছ নিৰ্গমন প্ৰক্ৰিয়াৰ অংশীদাৰ হয়।
ইয়াৰ ভিতৰত যিবিলাক কামৰ বাবে বায়ুমণ্ডলত প্ৰত্যক্ষভাৱে এনে গেছৰ সংযোগ হয়, যেনে যাতায়ত, ৰন্ধন আদিত, সেইবিলাক কামক প্ৰত্যক্ষ নিৰ্গমন কাৰক হিচাপে ধৰা হয়। আনহাতে বিদ্যুতৰ ব্যৱহাৰ, নানাবিধ খাদ্য সামগ্ৰীৰ উৎপাদন আৰু আহৰণ, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ জৰিয়তে সেউজগৃহ গেছ প্ৰত্যক্ষভাৱে নিৰ্গত নহয় যদিও এইবোৰৰ উৎপাদন প্ৰক্ৰিয়াত এনে গেছ সৃষ্টি হয়। সেয়েহে এই ধৰণৰ নিৰ্গমনক পৰোক্ষ নিৰ্গমন বুলি কোৱা হয়। এজন ব্যক্তিৰ কাৰ্বন পদাংক বুলিলে প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োবিধ নিৰ্গমনকে সাঙুৰি লোৱা হয়। এই কথাটো বুজিবৰ বাবে আমি এটা সৰু উদাহৰণ ল'ব পাৰোঁ। ধৰা, তুমি তোমাৰ খাদ্যৰ সৈতে জড়িত কাৰ্বন পদাংক জুখি চাবলৈ বিচাৰিছা। তোমাৰ নিয়মীয়া খাদ্য তালিকাত থকা খাদ্যসমূহ হ'ল ভাত, ৰুটি, দাইল, শাক-পাচলি, ফল-মূল, গাখীৰ ইত্যাদি। এতিয়া এইকেইবিধ সামগ্ৰীৰ সৈতে জড়িত পৰোক্ষ নিৰ্গমনসমূহ হ'ল মিথেন, চাউল বা ধানৰ উৎপাদন; নাইট্ৰাছ অক্সাইড, ঘেঁহু, চাউল, দাইল, পাচলি, ফল-মূলৰ কৃষিকাৰ্যত নাইট্ৰজেনজাতীয় সাৰৰ প্ৰয়োগ; মিথেন, গৰুৰ দৰে ৰোমন্থক জন্তুৰ পাচন প্ৰক্ৰিয়া তথা গোবৰৰ পচন; কাৰ্বন ডাই অক্সাইড, কৃষিকৰ্মৰ বাবে বনাঞ্চল জ্বলোৱা, গছ কটা কাৰ্য। এই সকলোবিধ খাদ্য সামগ্ৰীৰ পৰিবহণ আৰু সংৰক্ষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা বিদ্যুতৰ উৎপাদনত নিৰ্গত হোৱা কাৰ্বন ডাই অক্সাইড বা মিথেন গেছ জীৱাশ্ম ইন্ধন যেনে পেট্ৰল বা ডিজেলৰ দহন কাৰ্যত উৎপন্ন কাৰ্বন ডাই অক্সাইড, খাদ্য পৰিষ্কাৰ কৰা আৰু ৰন্ধাৰ বাবে দৰকাৰ হোৱা পানীৰ উত্তোলন আৰু বিশুদ্ধিকৰণৰ বাবে লগা বিদ্যুতৰ উৎপাদনৰ বাবে ওলোৱা সেউজগৃহ গেছ আদিও খাদ্য সামগ্ৰীৰ সৈতে সংলগ্ন পৰোক্ষ নিৰ্গমনৰ ভিতৰুৱা। আনহাতে এইখিনি খাদ্য ৰান্ধোতে ব্যৱহৃত খৰি বা কয়লা অথবা ৰন্ধন গেছৰ পৰা প্ৰত্যক্ষভাৱে বায়ুমণ্ডলত সেউজগৃহ গেছ যোগ হয়। কেৱল সেয়াই নহয়, খাদ্য সামগ্ৰীৰ বৰ্জনৰ পাছত যি পচন হয়, সেই প্ৰক্ৰিয়াতো এই গেছসমূহ ভিন্ন মাত্ৰাত নিৰ্গত হয়। গতিকে তোমাৰ খাদ্যৰ কাৰ্বন পদাংক নিৰ্ণয় কৰোঁতে এই সকলোখিনি সামৰি লোৱা হ'ব। ঠিক একে প্ৰক্ৰিয়াৰে একোখন ঘৰৰ, একোটা উদ্যোগ বা অন্যান্য প্ৰতিষ্ঠান, সেৱা ব্যৱস্থা বা যিকোনো আয়োজনৰ কাৰ্বন পদাংকও জুখি উলিওৱা হয়। এতিয়া আমি কাৰ্বন পদাংকৰ বিষয়ে কিয় জানিব লাগে? একে আষাৰে ক'বলৈ হ'লে কাৰ্বন পদাংকৰ জৰিয়তে আমি জানিব পাৰোঁ পৃথিৱীৰ পৰিৱেশত একোজন ব্যক্তি বা যিকোনো একোটা গোটৰ প্ৰভাৱ কি, অথবা ই আমাক বায়ুমণ্ডলত কৰা অপকাৰ বা উপকাৰৰ পৰিমাণখিনি সাংখ্যিকভাৱেও জানিবলৈ দিয়ে। যিকোনো এজন ব্যক্তি বা সংগঠন বা উদ্যোগৰ কাৰ্বন পদাংক যিমানেই বেছি হ'ব, সিমানেই সেই ব্যক্তি, সংগঠন বা উদ্যোগে বায়ুমণ্ডললৈ অধিক কাৰ্বন এৰি দি গোলকীয় উষ্ণতা বঢ়োৱাত সহায় কৰিব। অৰ্থাৎ ধনাত্মক কাৰ্বন পদাংকৰ অৰ্থ বায়ুমণ্ডললৈ অধিক কাৰ্বনৰ বৰ্জন। আনপিনে ঋণাত্মক কাৰ্বন পদাংক থকা কাৰ্য বা প্ৰতিষ্ঠান একোটাই পৰিৱেশত কাৰ্বনৰ ভঁৰাল হিচাপে কাম কৰি বায়ুমণ্ডলত সেউজগৃহ গেছৰ মাত্ৰা হ্ৰাসত সহায় কৰে। এনে ঋণাত্মক কাৰ্বন পদাংকযুক্ত কাৰ্যসমূহ আমাৰ বায়ুমণ্ডল তথা পৰিৱেশৰ বাবে উপকাৰী। উদাহৰণস্বৰূপে বৃক্ষৰোপণ আৰু প্ৰতিপালন, জৈৱিক কৃষিকৰ্ম, গৃহ নিৰ্মাণত পৰিকল্পিতভাৱে আৰু বহনক্ষমভাৱে উৎপাদিত বাঁহ, বেত, কাঠৰ সামগ্ৰীৰ ব্যৱহাৰ আদি কাৰ্যই বায়ুমণ্ডলত থকা কাৰ্বন শোষণ কৰাত সহায় কৰে আৰু সেয়েহে এইবোৰৰ কাৰ্বন পদাংক ঋণাত্মক। সেই অনুৰূপে কোনো ব্যক্তি, কাৰ্য বা প্ৰতিষ্ঠানৰ কাৰ্বন পদাংক যদি শূন্য হয়, তেনে ব্যক্তি, কাৰ্য বা প্ৰতিষ্ঠানক কাৰ্বন নিৰপেক্ষ বুলি কোৱা হয়। অৰ্থাৎ ইহঁতৰ সামগ্ৰিক কাৰ্বন আদান প্ৰদান শূন্য। কাৰ্বন পদাংকৰ জৰিয়তে আমি আমাৰ জীৱনশৈলীৰ পৰা প্ৰাকৃতিক পৰিৱেশত কেনে প্ৰভাৱ পৰিছে সেই কথাও জানিব পাৰোঁ। লগতে ই আমাক যিকোনো উদ্যোগ বা কামৰ পৰা গোলকীয় উষ্ণতা বৃদ্ধিত কি প্ৰতিক্ৰিয়া হ'ব পাৰে সেই কথাও জানিবলৈ দিয়ে। সেয়েহে ই আমাক আমাৰ হাতত থকা নানাবিধ উপায়ৰ মাজত আটাইতকৈ পৰিৱেশ অনুকূল প্ৰক্ৰিয়া বা সামগ্ৰী একোটা বাছি লোৱাত সহায় কৰে। আনহাতে বৰ্তমানে কাৰ্বন পদাংক ধাৰণাৰ সহায়ত কাৰ্বন বাণিজ্য বা কাৰ্বন বেচা কিনাৰ
প্ৰক্ৰিয়াটোকো অধিক সহজ কৰি তুলিব পৰা হৈছে। এতিয়া পিছে কাৰ্বন পদাঙ্ক কেনেকৈ কমাবা? আমি ইতিমধ্যে পাতি অহা কথাখিনিৰ পৰা এটা কথা বুজিব পৰা হ'ল, আমাৰ কাৰ্বন পদাঙ্ক যিমানেই হ্ৰাস হ'ব সিমানেই পৃথিৱীৰ পৰিৱেশৰ বাবে সি লাভজনক হ'ব। কাৰ্বন পদাঙ্ক হ্ৰাস হোৱা মানেই বায়ুমণ্ডলত সেউজ গৃহ গেছৰ মাত্ৰা হ্ৰাস হোৱা, অৰ্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিৰ হাৰ কমি অহা। আমাৰ দৰে সাধাৰণ ব্যক্তিৰ বাবে নিজা কাৰ্বন পদাঙ্কৰ সঠিক পৰিমাণ জনাটো সহজ নহয়। হ'লেও এনেকুৱা কিছুমান পদ্ধতি আছে যি আমাক নিজৰ কাৰ্বন পদাঙ্ক কম কৰি ৰখাত সহায় কৰে। তেনেকুৱা কিছুমান কাৰ্যৰ বিষয়ে সকলোৱে জানি থোৱা উচিত। বিদ্যুতৰ ব্যৱহাৰ হ্ৰাস কৰা। বিদ্যুতৰ উৎপাদন পদ্ধতিত সেউজ গৃহ গেছ নিৰ্গত হয়। গতিকে যিমানেই মিতব্যয়ীভাৱে বিদ্যুৎ ব্যৱহাৰ কৰিবা সিমানেই কম বিদ্যুতেই আমাৰ চাহিদা পূৰণ কৰিব আৰু সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস হ'ব। নৱীকৰণযোগ্য আৰু অপৰম্পৰাগত শক্তি উৎসৰ ব্যৱহাৰ। তাপবিদ্যুতৰ পৰিৱৰ্তে জলবিদ্যুৎ, সৌৰশক্তি, সাগৰীয় জোৱাৰ ভাটা আৰু বায়ু শক্তিৰ ব্যৱহাৰ, কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ পৰিৱৰ্তে জৈৱ ইন্ধন যেনে গোবৰ গেছ, বায়'ডিজেলৰ ব্যৱহাৰ কৰিব পাৰিলে কাৰ্বন পদাঙ্ক কমাব পাৰি। খাদ্য সামগ্ৰীৰ নিৰ্বাচন। আমদানিকৃত সামগ্ৰীতকৈ থলুৱাভাৱে উৎপাদিত কৃষিজাত খাদ্য সামগ্ৰী, মাছ, মাংস, কণী আদি ব্যৱহাৰ কৰিলে খাদ্য সামগ্ৰীৰ পৰিবহণ আৰু সংৰক্ষণৰ বাবে লগা শক্তিৰ প্ৰয়োজনীয়তা হ্ৰাস হয় আৰু ইয়ে কাৰ্বন পদাঙ্ক কমোৱাটো সহায় কৰিব। আনহাতে জৈৱিক কৃষিৰ কাৰ্বন পদাঙ্ক ৰাসায়নিক কৃষি পদ্ধতিতকৈ কম। গতিকে জৈৱিক কৃষি সামগ্ৰীৰ ব্যৱহাৰ ব্যাপক কৰি তুলিব পাৰিলে এই ক্ষেত্ৰত সহায় হয়। সেইদৰে পেকেজ সামগ্ৰীতকৈ সতেজ খোৱা বস্তুৰ ব্যৱহাৰ বঢ়ায়ো কাৰ্বন পদাঙ্ক কমাব পাৰি। যাতায়াত ব্যৱস্থা। গাড়ী বা মটৰচাইকেলৰ পৰিৱৰ্তে চাইকেল ব্যৱহাৰ কৰা বা খোজকঢ়া, ব্যক্তিগত গাড়ীতকৈ ৰাজহুৱা যাতায়াত বাহন যেনে বাছত অহা যোৱা কৰা, গাড়ী বা মটৰচাইকেল কিনোতে সৰ্বাধিক ইন্ধন মিতব্যয়ী বাহন কিনাৰ প্ৰতি লক্ষ্য ৰখা, অধিক বেগত গাড়ী চলোৱাতকৈ গাড়ীৰ গতি নিয়মীয়া কৰি ৰখা আদি কামে জীৱাশ্ম ইন্ধনৰ ব্যয় কম কৰে আৰু কাৰ্বন পদাঙ্ক হ্ৰাস কৰে। শক্তি সংৰক্ষণ। ৰন্ধনৰ পৰা আৰম্ভ কৰি ঘৰুৱা নানান কামত বিভিন্ন শক্তিৰ উৎস ব্যৱহাৰ হয়। এই সকলো কামতে শক্তিৰ ব্যৱহাৰ যিমান পাৰি সিমানে হ্ৰাস কৰিবলৈ চেষ্টা কৰি কাৰ্বন পদাঙ্ক কমাব পাৰি। শক্তি সংৰক্ষণকাৰী যন্ত্ৰপাতিৰ ব্যৱহাৰ, ফ্ৰিজ, ৱাশ্বিং মেচিন, মিক্সি, এয়াৰ কুলাৰ আদি যিমান পাৰি কমকৈ ব্যৱহাৰ কৰিব লাগে। LPGৰ ব্যৱহাৰ হ্ৰাস কৰা, দিনৰ ভাগত বৈদ্যুতিক বাল্ব জ্বলাবলগীয়া নোহোৱাকৈ খিৰিকীৰে পোহৰ অহাৰ ব্যৱস্থা কৰা, কৰ্মস্থলীতো অনাহকত লাইট, ফেন, কম্পিউটাৰ আদি চলাই নোথোৱা আদি কামে ব্যক্তি বা অনুষ্ঠানৰ কাৰ্বন পদাঙ্ক কমোৱাত সহায় কৰে। প্লাষ্টিকজাত সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস বা সম্পূৰ্ণ বৰ্জন, সামগ্ৰীৰ পুনৰাৱৰ্তন, যিকোনো সামগ্ৰীৰ ব্যৱহাৰত মিতব্যয়িতা অৱলম্বন, খাদ্য সামগ্ৰী নষ্ট কৰা বা পেলাই দিয়াটো বন্ধ কৰা, বৃক্ষৰোপণ, বাঁহ, বেত, কাঠৰ সামগ্ৰী বা আচবাব পাতিৰ ব্যৱহাৰ আদিৰ দৰে কামবোৰেও আমাৰ কাৰ্বন পদাঙ্ক হ্ৰাস কৰাত সহায় কৰে। পৰম্পৰাগত বিভিন্ন পদ্ধতি, ঔষধ, কৃষি পদ্ধতি আদিৰ উপযুক্ত ব্যৱহাৰো সময় সাপেক্ষে কাৰ্বন পদাঙ্ক হ্ৰাস কৰাত সহায়ক হৈ উঠে। দেখাত তেনেই সাধাৰণ হ'লেও এনে পদক্ষেপবোৰে আমাৰ কাৰ্বন পদাঙ্ক কমাই ৰখাত সহায় কৰে। ব্যক্তিগত পৰিসৰত এইবোৰৰ সুফল তেনেই নগণ্য হ'লেও সমগ্ৰ বিশ্বৰে বিপুল সংখ্যক মানুহৰ কথালৈ মন কৰিলে এনে উপায়বোৰৰ সামগ্ৰিক অৱদান কিমান অধিক হ'ব সেয়া অনুমান কৰিব পাৰি। আনহাতে দেশসমূহেও নিজৰ চৰকাৰী ব্যৱস্থাত মিতব্যয়ী আৰু পৰিৱেশ অনুকূল ব্যৱস্থাবোৰ অন্তৰ্ভুক্ত কৰি লোৱা উচিত, যাতে সামগ্ৰিকভাৱে দেশ একোখনৰ কাৰ্বন পদাঙ্ক কম হয়। আনহাতে বিভিন্ন বৃহৎ কাৰ্যসূচী যেনে সাধাৰণ নিৰ্বাচন, মেলা, উৎসৱ পাৰ্বণ, খেল প্ৰতিযোগিতা, আলোচনা চক্ৰ, সভা সমিতি আদিৰ আয়োজন কৰোঁতেও আয়োজকসকলে এনেবোৰ কথালৈ চকু দিয়া উচিত। এনে কৰিলেহে আমি পৃথিৱীত দ্ৰুত বৰ্ধমান উষ্ণতাক নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হ'ব পাৰিম।
ইমান পৰে কাৰ্বন পদাঙ্কৰ বিষয়ে কথিকাটি শুনিলা। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছিল বিজ্ঞান বিষয়ক প্ৰবন্ধকাৰ লেখক অনুবাদক মানসী গোস্বামীয়ে। তোমালোকক পাঠ কৰি শুনালে পৰিণীতা শইকীয়াই। চোৰাত এইবাৰ শুনো আহা এটি কবিতা আবৃত্তি পৰিৱেশন কৰিছে নীৰ ইমানীয়ে। কবিতাৰ শিৰোনাম উৰণীয়া তৰা। কবি নৱকান্ত বৰুৱা। চোৱাচোন বাৰু আই, ৰুমি ভনীটিয়ে উৰণীয়া তৰা ক'তো হেনো দেখা নাই। সদায় সন্ধিয়া শয় শয় আহি পথাৰ উপচি যায়। কি যে বেঙি তাই ক'বকে নোৱাৰো, তথাপিতো দেখা নাই। ৰুমি বৰ বেঙি ভাই, পপীয়া তৰাৰ কথা কোৱা নাই। সেইবোৰ হেনো শিল, দীপেন ছাৰক তেনেকৈ নকলে দিয়ে জানা থিয় কিল। এইবোৰ আন কিবা, মই দিছো নাম উৰণীয়া তৰা, আৰু কিনো নাম থবা। নহয় নহয় আই, দেউতাই কোৱা ফ্লাইং চচাৰ তাৰো কথা কোৱা নাই। সেইবোৰ মই শুনিছোহে মাথো, নেজানো ক'তনো পায়। কি কলা আই, সকলো তৰাই থিৰ হৈ থাকে, উৰণীয়া তৰা নাই। জোনবেলি তৰা ক'ৰ পৰা আহে, কোৱাচোন ভাবি গমি। নাহিলে কিদৰে সদায় গধূলি দেখা পাওঁ বাৰু আমি। একোকে নাজানা তুমি আই, তুমিও এজনী ৰুমি। ক'ৰ পৰা আহে মই কওঁ শুনা, ক'ৰবাৰ পৰা আহে। গধূলি হ'লেই তৰাৰ লগত মিচিকি মিচিকি হাঁহে। সিহঁতে যে কাক মাতি থাকে জানো, চকুবোৰ টিপিয়াই। সিহঁতৰ সতে উমলিবলৈ মোৰ বৰ মন যায়। বকুল তলৰ এন্ধাৰতাই উৰি ফুৰে জাকে জাকে। বতাহ আহিলে উৰণীয়া তৰা দুবৰিত শুই থাকে। বোলাচো আই, চোতালত গৈ উৰণীয়া তৰা দিম মই দেখুৱাই। সেইদিনা মাকে মলয়ৰ সতে চালে উৰণীয়া তৰা। হেজাৰ বিজাৰ জোনাকী পৰুৱা, পোহৰে বননি ভৰা। ধন্যবাদ। নীৰ ইমানীৰ আবৃত্তি শুনিলা। চোৰাৰ শেষত আগবঢ়াইছোঁ এটি গীত পৰিৱেশন কৰিছে স্তুতি হাজৰিকাই।
সেয়া আছিল স্তুতি হাজৰিকাৰ কণ্ঠৰ গীত। ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।